নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুছলমান পুতলা নহয় মুছলমানে চৰকাৰ গঢ়িবও জানে ভাঙিবও জানে ওয়াকফ আইন মুছলমানে কেতিয়াও মানি নলয় গুৱাহাটী মহানগৰীৰ পৰা কেইবাটাও মুছলমান দল সংগঠনে এই হুংকাৰ দিছে বিজেপি চৰকাৰক বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মুছলমান সংগঠনে কৈছে যে মুছলমানক যদি কোনোবাই পুতলা বুলি ভাবিছে সেয়া ভুল কৰিছে মুছলমানে চৰকাৰ গঢ়িবও জানে ভাঙিবও জানে পৰৱৰ্তী খবৰ মুছলমানৰ বাবে আৰএছএছৰ দুৱাৰ খোলা মুছলমানো এতিয়া হ'ব পাৰিব আৰএছএছৰ সদস্য ওয়াকফ সংশোধনী বিধেয়কত চকুমুদি সন্মতি দি সমালোচিত হৈছে আৰএছএছ উপায়হীন হৈয়ে মুছলমানলৈ এই মন্তব্য কৰিছে মোহন ভাগৱতে কিন্তু মুছলমানলৈ সংঘৰ দুৱাৰ খুলিলে কিয় তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে আন এটা খবৰ পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত বৃদ্ধি পাব 2 টকাকৈ আবকাৰী শুল্ক 8 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই শুল্ক কেন্দ্ৰীয় চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আন এটা খবৰ বিজেপি চৰকাৰে আমাৰ পৰা যেনেকৈ বাবৰি মছজিদ কাঢ়ি নিছে ঠিক তেনেদৰে যাতে আন মছজিদ কাঢ়ি নিব নোৱাৰে আমি একগোট হ'ব লাগিব আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি একেলগে মাৰ বান্ধি থিয় হ'ব লাগিব এবাৰ আসাদুদ্দিন ওৱেইছিয়ে এই মন্তব্য কৰিছে এআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছে বিজেপিয়ে আমাৰ বাবৰি মছজিদৰ পৰা আৰম্ভ কৰি যিবোৰ ঐতিহাসিক মুছলমানসকলৰ ঐতিহাসিক স্থান আছে সেইবোৰ লাহে লাহে তেওঁলোকে মন্দিৰৰ নামত তেওঁলোকে বিভিন্ন কাৰণত আমাৰ পৰা কাঢ়িবলৈ চেষ্টা কৰিছে যাতে বিজেপি চৰকাৰে আমাৰ ঐতিহাসিক মছজিদ দৰগাহ কবৰস্থানসমূহ যাতে নিব নোৱাৰে আমি একগোট হৈ বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ প্ৰতিবাদ কৰিব লাগিব আন এটা খবৰ জম্মু কাশ্মীৰত ওয়াকফ সংশোধনী আইনক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে একাংশই ফালি পেলাইছে ওয়াকফ সংশোধনী বিধেয়কখন আইনক লৈ সভা স্থগিতৰ প্ৰস্তাৱ দিছিল নেশ্যনেল কনফাৰেন্সে এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো বিজেপি চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত ওয়াকফ সংশোধনী বিধেয়কখন গৃহীত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও সিল মোহৰ মাৰিছে এতিয়া আইনলৈ ৰূপান্তৰিত হৈছে ওয়াকফ সংশোধনী বিধেয়কখন কিন্তু মুছলমানসকলে এই ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে এবাৰ জম্মু কাশ্মীৰৰ বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই আইনক লৈ ওয়াকফ সংশোধনী আইনক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে নেশ্যনেল কনফাৰেন্সে সভা স্থগিতৰ প্ৰস্তাৱ দিছিল আৰু একাংশ বিধায়কে ফালি পেলাইছে এই ওয়াকফ সংশোধনী আইনৰ পেপাৰখনক আন এটা খবৰ ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতা দখল কৰে বিজেপিৰ দলীয় সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাক উদ্দেশ্য কৰি এই কথা ক'লে তাক লৈ এতিয়া চৰ্চা চলি আছে সৰ্বানন্দ সোণোৱালে কৈছে ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতা দখল কৰে পৰিয়ালৰ নাম লৈ কাক উদ্দেশ্য কৰি এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাক লৈ এতিয়া চৰ্চা চলি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি নে আন কাৰোবাক উদ্দেশ্য কৰি এই মন্তব্য কৰিলে সেয়াও এতিয়া স্পষ্ট হোৱা নাই আন এটা খবৰ ওয়াকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আবেদন শীঘ্ৰেই শুনানিৰ প্ৰয়োজন আছে নে নাই বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে ওয়াকফ সংশোধনী আইন 2025 বিৰুদ্ধে গোচৰৰ শুনানি ক্ষিপ্ৰতাৰে হ'ব লাগে নে নালাগে
বিবেচনা কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়। সংসদে বিধেয়কখন গৃহীত হোৱাৰ 48 ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি সাপেক্ষে আইনত পৰিণত হৈছে। কিন্তু বিগত কিছুদিনত সেই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে আবেদনসমূহ শীঘ্ৰেই শুনানি লোৱাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰে এজন বিবাদী জমিয়ত উলেমা ই হিন্দৰ হৈ অধিবক্তা কপিল সিবালে এই গোচৰটো যুঁজি আছে। পৰৱৰ্তী খবৰ, পুনৰ জনসাধাৰণৰ ওপৰত মাদমাৰ। কেন্দ্ৰই 50 টকা বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মূল্য। পেট্ৰল ডিজেলৰ পিছতে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সোমবাৰে ঘোষণা কৰে যে ৰাজ সাহায্যযুক্ত আৰু অৰাজ সাহায্যপ্ৰাপ্ত উভয় গ্ৰাহকৰ বাবে LPG চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব বৰ্ধিত মূল্য। জানিব পৰা মতে 8 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব LPG চিলিণ্ডাৰৰ সংশোধিত মূল্য। এতিয়া PMUI হিতাধিকাৰীৰ বাবে প্ৰতি চিলিণ্ডাৰৰ মূল্য 500 টকাৰ পৰা 550 টকালৈ বৃদ্ধি পাব। অন্য গ্ৰাহকৰ বাবে 803 টকাৰ পৰা 853 টকালৈ বৃদ্ধি হ'ব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ পত্নীৰ সৈতে আমেৰিকাত বেঞ্জামিন নেতান্যাহু। আমেৰিকা আৰু ইজৰাইলে হাজাৰ হাজাৰ মুছলমানক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ পৰিকল্পনা কৰিছে। আজি তাৰেই যেন এটা প্ৰমাণ ভাইৰেল হৈ পৰিছে। আজি ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিজৰ পত্নীৰ সৈতে আমেৰিকাত উপস্থিত হৈছে। দিনৰ পিছত দিন গাজাৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে, কিন্তু তাৰ পাছতো আমেৰিকাই শান্তি চুক্তিৰ কথা কয়। নামতহে আমেৰিকাই শান্তি চুক্তিৰ কথা কয়, কামত ইছলামিক ৰাষ্ট্ৰসমূহক শেষ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে আমেৰিকাই। দেওবাৰে নিশা গাজা যুদ্ধ আৰু আমেৰিকাৰ নতুন শুল্ক নীতি সন্দৰ্ভত জৰুৰী আলোচনাৰ বাবে ৱাশ্বিংটন ডিচিত উপস্থিত হয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। তেওঁৰ পত্নী ছাৰা নেতান্যাহুৱেও তেওঁৰ লগত ভ্ৰমণৰ সংগী হিচাপে গৈছে। অহা দুদিনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ উচ্চ পদস্থ বিষয়াৰ সৈতে একাধিক বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এই আলোচনাত গাজা ষ্ট্ৰীপত চলি থকা যুদ্ধ আৰু তাত ৰখা 59জনকৈ পণবন্দীক মুকলি কৰি দিয়াৰ বিষয়ৰ ওপৰত আলোচনা কৰিব। ইয়াৰ উপৰিও ইজৰাইলৰ সামগ্ৰীৰ ওপৰত 17% শুল্ক আৰোপ কৰা ট্ৰাম্প প্ৰশাসনৰ নতুন শুল্ক নীতিৰ বিষয়েও আলোচনা কৰা হ'ব।